মানে মই এটা কথা কওঁ দেই, এই সব গাহৰি মাংস পেলোৱা এইটো মছজিদত আৰু গৰু মাংস পেলোৱা মন্দিৰত, এইবিলাক কাম হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু বিজেপি RSS কৰে। এইবিলাক কাম বেলেগ কোনো সাধাৰণ মানুহে নকৰে। এই মুছলমান মানুহে ভয়তে ঘৰ এৰি যিবিলাক মানুহে পলাই ফুৰিছে, হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰে আগতে জাননী দিছে ঘৰ ভাঙ, গোটেই মানুহে দৌৰি দৌৰি ঘৰ ভাঙি পলাই ফুৰিছে। সেই মানুহে কোনোবাই আকৌ নিজৰ মূৰৰ ওপৰত মাৰ পেলাবৰ কাৰণে কোনোবাই গৈ মানে মন্দিৰত গৈ গৰু মাংস পেলাবলৈ যাব নেকি? আপুনি কওকচোন। যিটো অৱস্থা হৈছে আজি মন্দিৰত গৈ এই ভাঙিছে যে, এতিয়া সেই যিটো মানুহে ভাঙিছে বুলি ওলাইছে সেইটোতো আমাৰ এই গোৱালপাৰাৰ মানুহ নহয় নহয়, এইটো ক'ৰ মানুহ বুলি কৈছে? জলেশ্বৰৰ। এই জলেশ্বৰৰ পৰা মানুহ এটা আহি ইয়াত সেইটো ভাঙিব পাৰে নেকি? এইসব একদম বিজেপি চৰকাৰখনৰ একোটা চক্ৰান্ত, হিন্দু মুছলমানৰ কাজিয়া লগাই ভোট জিকি নিৰ্বাচনী বৰ্তনী 2026 চন পাৰ হ'বৰ কাৰণে এই ব্যৱস্থা কৰিছে। এই কাম কৰা উচিত নহয়। প্ৰথম কথা, মন্দিৰত যে এই যে মূৰ্তি ভাঙিছে তাক মই নিন্দা কৰিছোঁ, এইটো বেয়া কাম।